প্ৰথমেতো মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ অসমৰ এই পৱনভূমিত। মই এইটোৱে ক'ব বিচাৰিম, 3 বছৰ আগতে মই কৈছিলোঁ, যেতিয়া মোদী ডাঙৰীয়াৰ বিষয়ে হয়তো মই কংগ্ৰেছী হিচাপে মই বুজি উঠা নাছিলোঁ, মোৰ দৰে হাজাৰ লক্ষজনে বুজি উঠা নাছিলে। যেতিয়া বুজি উঠিলে যে মোদী ডাঙৰীয়াৰ প্ৰকৃতাৰ্থে এই দেশৰ প্ৰকৃত এজন শুভচিন্তক, এজন প্ৰকৃত নেতা, আৰু তেখেতৰ নেতৃত্বতে আজি দেশ আগুৱাব। আজি তেখেতৰ প্ৰতি বিশ্বাস, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি বিশ্বাস ৰাখি মই কংগ্ৰেছ ত্যাগ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টি যেতিয়া আহিছিলোঁ, তেতিয়া কৈছিলোঁ কংগ্ৰেছ দলটো একেবাৰে ডুবন্ত নাও, কংগ্ৰেছ নিক্ষেপ হৈ যাব। আজি কংগ্ৰেছ নিক্ষেপ হ'বলৈ গৈ আছে। আজি সমগ্ৰ দেশত যদি আমি চাওঁ, আজি দেশৰ আজি ৰাজস্থান, আজি ডাঙৰ ৰাজ্য ৰাজস্থানে হওক, আজি মধ্যপ্ৰদেশ, ছত্তীশগড়তে হওক, আজি কংগ্ৰেছ দলৰ চৰকাৰক উফৰাই ৰাইজে মোদী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস ৰাখি তাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক আজি দলক সমৰ্থন জনাইছে। আজি শেহতীয়াকৈ আমি উত্তৰ পূৰ্বাঞ্চলত যদি চাওঁ, মিজোৰামত আঞ্চলিক দল জিকিল যদিও সেই আঞ্চলিক দলৰ সমৰ্থন আজি বিচাৰিছে মোদী ডাঙৰীয়াৰ, আৰু মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতাৰ মুখ্য অভিভাৱক, আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত মিজোৰামত আজি চৰকাৰ গঠন হৈছে।